আজি আমি ক্লাছ 10 স্থানাঙ্ক জ্যামিতিৰ অনুশীলনী 7.1 কোশ্চেন 7 আৰু 8 এই দুটা কোশ্চেন আমি আলোচনা কৰিম। আমাৰ 7 নম্বৰ কোশ্চেন দি আছে আমাৰ 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা। মোস্ট ইম্পৰ্টেন্ট কোশ্চেন। আমি কি জানো যে x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক কি আছিল আমাৰ x, 0 আৰু y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক কি আছিল আমাৰ 0, y। ইয়াতে x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক কি হ'ব হেতু আমাৰ উলিয়াব লাগে। ধৰা এই বিন্দুৰ স্থানাঙ্ক দি আছে সে তোমাৰ 2 - 5 আৰু এটা ধৰা b আছে, এই b বিন্দুৰ স্থানাঙ্ক দি আছে আমাৰ -2, 9। আমাৰ এইটো বিন্দুৰ স্থানাঙ্ক উলিয়াব লাগে। ধৰা এইটো p, x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক কি আছিল আমাৰ x, 0। এইটো বিন্দুৰ স্থানাঙ্ক আমাৰ উলিয়াব লাগে। a বিন্দুৰ স্থানাঙ্ক দি আছে আৰু b বিন্দুৰ স্থানাঙ্ক দি আছে। ইয়াতে কৈছে বিন্দু দুটাৰ পৰা সমদূৰত্বত অৰ্থাৎ a পৰা p যিমানখিনি দূৰত্বত আছে আৰু p ৰ পৰা b দূৰত্ব কি আমাৰ একে সমান দূৰত্বত অৱস্থিত। ডাইৰেক্ট লিখি দিয়া। ধৰা হল p of x, 0 বিন্দুটো ধৰা হল p of x, 0 বিন্দুটো a of 2 - 5 আৰু b of -2, 9 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী অৰ্থাৎ কি লিখিব পাৰা AP কাৰ সমান লিখিব পাৰা PB সমান লিখিব পাৰা। অৰ্থাৎ AP equal to PB। ইয়াতে চোৱা A বিন্দুৰ স্থানাঙ্ক দি আছে, B বিন্দুৰ স্থানাঙ্ক দি আছে, এইটো বিন্দুৰ স্থানাঙ্ক আমাৰ উলিয়াব লাগে। ইয়াতে চোৱা এইটো x1, y1, x2, y2, x3, y3। A আৰু P ৰ কাৰণে তুমি যদি দূৰত্বৰ সূত্ৰ লিখা, দূৰত্বৰ সূত্ৰ কি আছিল আমাৰ x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার, নাইবা তুমি সিধাকে লিখিব পাৰা x1 - x2 হোল স্কয়ার প্লাস y1 - y2 হোল স্কয়ার। এতে চোৱা AP আছে, AP ৰ কাৰণে তোমাৰ দূৰত্বৰ সূত্ৰ কি হ'ব, ইয়াত কি আছে আমাৰ x1 আছে, y1 আছে, p ত কি আছে আমাৰ x2 আছে, y2 আছে। আমি কি কৰিম x2 ৰ পৰা x1 মাইনাস কৰিম, আকৌ y2 ৰ পৰা y1 মাইনাস কৰি দিম। এরপর AP এর কারণে সূত্র কি হবে আমার x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার। আকৌ PB P আৰু B এই দুটাৰ কাৰণে আমাৰ দূৰত্ব সূত্ৰ কি হ'ব, P ত কি আছে আমাৰ x2 আছে, y2 আছে, B ত কি আছে আমাৰ x3 আছে আৰু y3 আছে। সূত্ৰ কি হ'ব আমাৰ x3 ৰ পৰা x2 মাইনাস প্লাস y3 - y2 হোল স্কয়ার। এইটো ফর্মুলা আছিল, মানবিলাক বহাই দিয়া। ইয়াতে চোৱা x1 কিমান দি আছে লিখি দিয়া, x1 কিমান 2, y1 কিমান হ'ব -5, x2 কি হ'ব x আৰু y2 কি হ'ব 0, x3 কি হ'ব -2 আৰু y2 কি হ'ব 9। ইয়াতে চোৱা x2 মান কিমান আমাৰ x, এরুট ক্যান্সেল করে দিব পারা। x2 মান কিমান দি আছে আমাৰ x, x1 ৰ মান কিমান 2 স্কয়ার প্লাস y2 ৰ মান কিমান 0, y1 ৰ মান কিমান দি আছে -5, এইটো মাইনাস আৰু এইটো মাইনাস কি হ'ব প্লাস ইকুয়াল টু x3 মান কিমান দি আছে -2, x2 ৰ মান কিমান দি আছে x প্লাস y3 মান কিমান দি আছে 9 মাইনাস y2 মান কিমান দি আছে 0। এইটো a ধৰা, এইটো b ধৰা, a - b হোল স্কয়ার ফর্মুলা কি আছিল আমাৰ a স্কয়ার - 2ab প্লাস b স্কয়ার। a মানে x ধৰা আৰু b মানে 2 ধৰা, a স্কয়ার - 2ab প্লাস
b স্কয়ার প্লাস এটা সো 0 পৰা যদি 0 আৰু 5 যদি যোগ কৰা কিমান হ'ব 5 এ হ'ব 5 স্কয়ার মানে কিমান হ'ব 25 ইকুয়াল টু আকৌ ফর্মুলা ইউজ কৰা এটো a ধৰা এটো b ধৰা a মানে কিমান ধৰিবা তুমি -2 আৰু b মানে কিমান ধৰিবা x a - b হোল স্কয়ার ফর্মুলা আছিল a স্কয়ার - 2 a মানে কিমান ধৰিব কৈছো -2 ইনটু b মানে কিমান x প্লাস b স্কয়ার a স্কয়ার -2ab প্লাস b স্কয়ার 9 ৰ পৰা 0 মাইনাস কৰা কিমান হ'ব 9 হ'ব 9 স্কয়ার মানে কিমান হ'ব 81 তাৰ পিছত এটো x স্কয়ার ক্যান্সেল কৰা 2 2 গুণ কিমান হ'ব 4x প্লাস 2 স্কয়ার মানে কিমান হ'ব 4 প্লাস 25 আছে লিখা ইকুয়াল টু 2 স্কয়ার মানে কিমান হ'ব 4 মাইনাস 7 আছে প্লাস 4x প্লাস 81 মাইনাস 4x 4 আৰু 25 যোগ কৰা কিমান হ'ব 29 ইকুয়াল টু 4x প্লাস 4 আৰু 81 যোগ কৰা কিমান হ'ব 85 और 4x এটার লগত কি আছে আমার প্লাস ইফালে হলে কি হবে মাইনাস ইকুয়াল টু 85 মাইনাস 29 ইফালে গলে কি হবে মাইনাস এটার লগত প্লাস আছে ইফালে যায় কি হবে আমার মাইনাস 4x minus 4x কি হবে minus 8x equal to 85 পৰা যদি 29 মাইনাস কৰা কি হবে 56 x রাখি দিয়া 56 লিখা x এর লগত -8 কি আছে আমার পূরণ হয়ে আছে ইফালে যায় কি হবে হরণ और x equal to কিমান হবে 8 56 এর মধ্যে কিমান বার যাব 7 বার তার আগত মাইনাস আছে মাইনাস এ থেকে x অক্ষর উপর থাকা বিন্দুর স্থানাঙ্ক কিমান হলো অলপ লিখি দিয়া এ থেকে x অক্ষর উপরত থাকা বিন্দুর স্থানাঙ্ক কিমান ধৰিছিলা তুমি x, 0 x সমান কিমান লৈছে -7 0 আছে 0 এখানে আছিল আমাৰ উলিবলগিয়া x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক 8 নম্বৰ কোশ্চেন দি আছে আমাৰ y ৰ এই মান নিৰ্ণয় কৰা যাৰ বাবে p of 2 - 3 আৰু q of 10, y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 ইয়াতে চোৱা দুটা বিন্দুৰ স্থানাঙ্ক দি আছে p বিন্দুৰ স্থানাঙ্ক দি আছে আৰু q বিন্দুৰ স্থানাঙ্ক দি আছে ধৰা এইটো p বিন্দুৰ স্থানাঙ্ক কিমান দি আছে 2, -3 আৰু q বিন্দুৰ স্থানাঙ্ক দি আছে আমাৰ 10, y এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান দি আছে আমাৰ 10 ইয়াৰ পৰা আমাৰ y মান উলিয়াব লাগে কি দি আছে লিখা given দি আছে p of 2 - 3 আৰু q of 10, y বিন্দু দুটাৰ মাজৰ দূৰত্ব ইকুয়াল টু 10 এ থেকে pq ইকুয়াল টু 10 এতে x1 কিমান দি আছে 2 আৰু y1 কিমান দি আছে -3 x2 কিমান দি আছে 10 আৰু y2 দি আছে আমাৰ y লিখি দিয়া x1 এর মান দি আছে 2 y1 এর মান দি আছে -3 x2 এর মান দি আছে আমাৰ 10 আৰু y2 মান দি আছে আমাৰ y pq এর কারণে দূরত্ব সূত্র কি হবে আমার x2 মাইনাস দূরত্ব সূত্র লিখি দিয়া দূরত্ব সূত্র মতে x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ইকুয়াল টু 10 মানবিলাক বহাই দিয়া x2 এর মান কিমান দি আছে 10 x1 এর মান কিমান দি আছে 2 স্কয়ার প্লাস y2 এর মান কিমান দি আছে y মাইনাস y1 এর মান কিমান দি আছে -3 এইটো মাইনাসে কি হ'ব প্লাস
ইকুৱেল টু 10 তাৰপিছত কি কৰিবা তুমি দুপক্ষত যদি স্কয়াৰ কৰি দিয়া বৰ্গ কৰি দিয়া কি হ'ব বৰ্গ কৰি দিলে এইটো ৰেট কেনসেল যাব কি থাকিব যে 10 ৰ পৰা যদি 2 মাইনাস কৰা কি হ'ব 8 স্কয়াৰ প্লাস এইটো a ধৰা এইটো b ধৰা a প্লাস b হোল স্কয়াৰ ফৰ্মুলা কি আছিল আমাৰ a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ইকুৱেল টু 100 10 স্কয়াৰ কি হ'ব 100 হৈ যাব 10 স্কয়াৰ লিখি দিয়া 8 স্কয়াৰ মানে কিমান হ'ব 64 প্লাস y স্কয়াৰ 2 3 গুণ 6 y প্লাস 3 স্কয়াৰ মানে 9 ইকুৱেল টু 10 স্কয়াৰ 100 or y স্কয়াৰ প্লাস 6y প্লাস 64 আৰু 9 যোগ কৰা কিমান আহিব 73 equal to 100 or y square plus 6y plus 73 100 এর আগত কি আছে প্লাস ইফালে লৈ কি হ'ব মাইনাস equal to 0 উপৰত লিখি দিয়া or y square plus 6y এটা সো 100 এর পৰা যদি 73 মাইনাস কৰা কি হ'ব -27 equal to 0 ডাঙৰটোৰ আগত কি আছে আমাৰ মাইনাস এই কাৰণে ইয়াতে মাইনাস হ'ব তাৰ পিছত এটো কি কৰিবা তুমি উৎপাদক ভাঙি দিয়া প্ৰথম সংখ্যা কি আছে আমাৰ y স্কয়াৰ হক একো নাই মানে আমাৰ 1 আছে একৰ লগত যদি 27 পূৰণ কৰা কি হ'ব 27 হ'ব এটা ভাঙি দিয়া 3 27 ৰ মাজত কিবাৰ যাব 9 বাৰ মাজত আমাৰ 6 বনাব লাগে 3 ৰ লগত যদি তুমি 9 পূৰণ কৰা 27 হ'ব 9 ৰ পৰা তুমি যদি 3 মাইনাস কৰা কিমান আহিব 6 9টা y পৰা 3টা y মাইনাস কৰা y স্কয়ার প্লাস 9 minus 3 into y minus 27 equal to 0 y square plus এই 9 এর লগত y পূরণ কি হবে 9y minus a plus a minus 3 এর লগত y পূরণ 3y minus 27 equal to 0 এতে 9টা y পৰা যদি 3টা y মাইনাস কৰা কিমান আহিব 6টা y আমাৰ মাজত 6টা বনাব লাগে আকৌ পূৰণ কৰিলে আমাৰ 27 হ'ব লাগিব 9 ৰ লগত যদি 3 পূৰণ কৰা কি হ'ব 27 হ'ব ইয়াৰ পৰা তুমি কি কৰিবা কমন লোৱা ইয়াতে y কেইটা আছে আমাৰ দুটা ইয়াতে y কেইটা আছে আমাৰ এটা আমাৰ এটা মিল আছে এটা লোৱা দুটা আছিল এটা লৈছা আৰু এটা থাকিব প্লাস ইয়াতে এটা আছে y এটা লৈছা অলৰেডি কিমান থাকিব সংখ্যা 9 মাইনাস আছে মাইনাস লোৱা যদি ইয়াতে প্লাস থাকে ইয়াতে প্লাস লবা ইয়াতে মাইনাস থাকিলে ইয়াতে মাইনাস লব লাগিব ইয়াতে সংখ্যা কি আছে আমাৰ 3 ইয়াতে কিমান আছে 27 3 27 ৰ মাজত হৰণ যায় গতিকে আমি 3 কমন লম 9 থাকিব সৰি y থাকিব -7 কি হ'ব প্লাস 3 27 ৰ মাজত কিবাৰ যাব 9 বাৰ ইকুৱেল টু 0 তাৰপিছত বাহিৰত কি আছে আমাৰ এইটো আছে লিখি দিয়া y -3 আৰু এই ভিতৰত দুটা মিলি এটা y plus 9 equal to 0 তারপর y মান উলিয়াই দিয়া এ থেকে y minus 3 equal to 0 और y equal to কি হবে 3 এটার লগত মাইনাস ইকুয়াল টু কি হবে প্লাস और y plus 9 equal to 0 और y equal to কি হবে -9 এ থেকে নির্ণয় y এর মান থেকে নির্ণয় y এর মান 3, -9 Thank you.